BSNLৰ অফাৰ দেখি জিঅ'ই কমালে ৰিচাৰ্জৰ দাম পূৰ্বৰ প্লেন ঘূৰাই আনিবলৈ বাধ্য হ'ল জিঅ' গ্ৰাহকৰ অসন্তুষ্টি দেখি হাৰ মানিলে জিঅ'ই BSNLক বাদ দি দেশৰ প্ৰায় সকলো টেলিকম প্ৰতিষ্ঠানে বৃদ্ধি কৰিছিল ৰিচাৰ্জৰ নিৰিখ তাৰ পাছতেই প্ৰতিটো দিনতেই জিঅ' এয়াৰটেল ভোডাফোনৰ পৰা আঁতৰি লাখ লাখ গ্ৰাহকে গ্ৰহণ কৰিছিল BSNLৰ কানেকশ্যন কেইটামান দিনৰ পূৰ্বে ইকনমিক টাইমছত প্ৰকাশিত খবৰ অনুসৰি জিঅ' এয়াৰটেল ভোডাফোনে তেওঁলোকৰ ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰাৰ দিনৰে পৰা BSNLৰ ভাৰতত প্ৰায় 2.75 মিলিয়ন গ্ৰাহক বৃদ্ধি পাইছে প্ৰতিটো দিনতেই প্ৰায় 2.5 লাখ গ্ৰাহকে পোৰ্ট প্ৰক্ৰিয়াৰ যোগেৰে BSNLৰ কানেকশ্যন গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে BSNLৰ কৰ্তৃপক্ষই অৰ্থাৎ 3 জুলাই পাছৰ পৰা BSNLৰ ভাৰতত প্ৰায় 2.75 লাখ গ্ৰাহক বৃদ্ধি পাইছে প্ৰতিটো দিনতেই প্ৰায় 2.5 লাখ গ্ৰাহকে পোৰ্ট প্ৰক্ৰিয়াৰ যোগেৰে BSNLৰ কানেকশ্যন গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে BSNLৰ কৰ্তৃপক্ষই গ্ৰাহকৰ এই অসন্তুষ্টি দেখি পুনৰ জিঅ'ই পূৰ্বতে তেওঁলোকৰ ৰিচাৰ্জ তালিকাৰ পৰা আঁতৰাই দিয়া বহুকেইটা প্লেন পুনৰ আৰম্ভ কৰিছে জিঅ'ৰ এটা জনপ্ৰিয় ৰিচাৰ্জ পেক আছিল 999 টকা কিন্তু যোৱা 3 জুলাইত এই পেকটোৰ মূল্য 1199 টকালৈ বৃদ্ধি কৰিছিল জিঅ'ই কিন্তু গ্ৰাহকৰ অসন্তুষ্টি দেখি পুনৰ এই পেকটো 999তে উপলব্ধ কৰোৱাৰ কথা ঘোষণা কৰিছে জিঅ'ই এই ৰিচাৰ্জ প্লেনটোৰ বৈধতা থাকিব 98 দিনলৈ পূৰ্বে এই প্লেনটোৰ বৈধতা 84 দিনহে আছিল এই দিশৰ পৰা জিঅ'ই গ্ৰাহকসকলক দিলে এই বিশেষ অফাৰটো পূৰ্বৰ 999 টকাত 84 দিনৰ পেকটো এতিয়া জিঅ'ৰ গ্ৰাহকে পাব 98 দিনলৈ ইফালে দাম বৃদ্ধিৰ পাছত বৰ্তমানীয় সামাজিক মাধ্যমত বয়কট জিঅ' এয়াৰটেল ভোডাফোনৰ ট্ৰেণ্ডিং চলি আছে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি জিঅ'ই পূৰ্বৰ এটা বিশেষ প্লেন আগৰ দামতে বেছি দিনৰ বৈধতাৰে পুনৰ উভতাই আনিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক